আজি আছিলে এসএফ বোৰ্ডৰ মিটিং আৰু মিটিংত কি ডিসিজন ললে বহুত স্টুডেন্টস আমাক কমেন্ট কৰি খুদি আছিল আৰু সকলোৰে জানিব মন গৈছে তো আজি এই ভিডিওটো আমি এইখিনি কথা ডিসকাস কৰিম লগতে সবতছে ইম্পৰ্টেন্ট কথা যে এক্সাম হ'ব নে নাই সেই কথাটোৰ ওপৰত আলোচনা কৰিম আৰু যদি এক্সাম হ'ব তেনেহলে কেতিয়াৰ পৰা হ'ব হেতু সকলোৰে জানিব মন গৈছিল লগতে এখন ৰুটিনো এবাৰ বৰকৈ ভাইৰেল হৈ আছে যে তোমালোকৰ পৰীক্ষা 2 এপ্ৰিলৰ পৰা হ'ব তো ইয়াত কোৱা হৈছে মেথছৰ পৰীক্ষাটো তোমালোকৰ 2 এপ্ৰিলত হ'ব তাৰ পিছত নেক্সট 5 এপ্ৰিলত আছে 9 এপ্ৰিলত আছে তো তেনেকুৱা নিচিনা শিডিউল কৰা হৈ আছে তো এখন সঁচা হয় না ফেক হয় হেতু আজি এই ভিডিওটোত আমি ডিসকাস কৰিম তো মাজতে খবৰ আহিছিল দুদিনমান আগত যে যিমানবিলাক এক্সাম তোমালোকৰ 24 তাৰিখৰ পিছৰ পৰা আছে সেই সকলোবোৰ এক্সাম কেনসেল কৰা হৈছে মানে পোষ্টপোন কৰি দিয়া হৈছে আৰু সেইবোৰ তোমালোকৰ পিছত মিটিংৰ পিছত ডিসকাস কৰিব তো আজি আছিল সেই মিটিংখন আৰু শুনিব পোৱা যোৱা মতে তোমালোকৰ এক্সাম কেনসেল কৰা হোৱা নাই তো এক্সাম তোমালোকে দিব লাগিব কেতিয়া হ'ব সেইবিলাক কিন্তু ডিসাইড কৰা হোৱা নাই কিন্তু কৈছে যে আফটাৰ বিহু তোমালোকৰ এক্সাম হ'ব তো এনেকুৱা হলে তোমালোকৰ মে মাহৰ পিছতহে তোমালোকে ক্লাস 12 স্টাৰ্ট কৰিব পাৰিবা কাৰণ গুটে এপ্ৰিল মাহটো তোমালোকৰ এক্সাম দিউতে যাব আৰু উপায়ও নাই কাৰণ যেহেতু আকৌ কোৱেশ্চন পেপাৰ প্ৰিপেয়াৰ কৰিব লাগিব তাৰছত বিভিন্ন ডিস্ট্ৰিক্টৰ স্কুল বিলাকত আকৌ সেন্ড কৰিব লাগিব তো হেতু প্ৰসেছত কিন্তু সময় লাগিবই আৰু যোনটো ৰুটিন তোমালোকৰ বৰকৈ ভাইৰেল হৈ আছে হেতু ফেক বুলি শুনা পোৱা গৈছে তো হেতু তোমালোকে ৰিয়েল বুলি নাভাবিবা এতিয়া কাৰণ কোনো ধৰণৰ অফিচিয়েল নোটিস আমি পোৱা নাই আৰু অফিচিয়েল ওয়েবসাইটতো এটো দিয়া হোৱা নাই তো যোৱাকালি ভিডিওটো বহুত স্টুডেন্টসে কমেন্ট কৰিছিলে যে ক্লাস 12 টো কিয়ৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় তো ক্লাস 11 ততে যদি ইমানখিনি সময় পৰীক্ষা দিউতে যায়গৈ তেনেহলে তাৰ পৰা মাইনাস হৈ যাব আৰু বহুত স্টুডেন্টসে কৈ আছে যে পাস কৰাই দিব লাগে আৰু ম্যাক্সিমাম স্টুডেন্টসে কিন্তু মেন্টালি ভাঙি গৈছে গৈ কাৰণ এটা এক্সামও এক্সট্ৰা কৈ দি থাকিব লগা হৈছে আৰু কিয়তে এতিয়া বিহুটো পঢ়ি থাকিব লাগিব তাৰ পিছত আকৌ ক্লাস 12 ফু দেৰি কৈ স্টাৰ্ট কৰিব লাগিব তো এনে আৰ্টছৰ স্টুডেন্টখিনি ইমান প্ৰবলেম নহলে সায়েন্সৰ কিন্তু বহুত প্ৰবলেম হৈ যাব বহুত স্টুডেন্টসে কমেন্ট কৰি আছে যে এনেকুৱা কৈ পঞ্চায়ত ইলেকশনো পিছুৱাই দিব লাগে তো এটা জিয়ে নহক আৰু জিয়ে ডিসিজন নলক কিয় সাফাৰ টু স্টুডেন্টসে কৰিব লাগিব কাৰণ এটা কোনো ধৰণৰ উপায় নাই আৰু যেহেতু পেপাৰ আকৌ নতুনকৈ প্ৰিপেয়াৰ কৰিব লাগিব আকৌ ডিস্ট্ৰিবিউট কৰিব লাগিব তো হেতু কাৰণে সময় লাগিবই আৰু এক্সাম যোনটো কেনসেল হোৱা কথা হেতুটো ইতিয়ালৈ কোৱা নাই যে এক্সাম কেনসেল হ'ব বুলি কিন্তু ঠিক নাই ইন ফিউচাৰ এক্সাম কেনসেল কৰিও দিব পাৰে তো ইলেকশনসও আহি আছে ইলেকশনৰ ডেটটো আগতে কব তাৰ পিছতহে তোমালোকৰ এক্সামৰ ডেটটো ডিসকাস কৰা হ'ব যে কেতিয়াৰ পৰা হ'ব তো ইতিয়ালৈ তো কোনো ধৰণৰ কোৱা নাই যে এক্সাম ডেট ইমানৰ পৰা ফিক্স হ'ব বুলিয়ে কিন্তু আলটিমেটলি সময় এটা তোমালোকৰ কমি গৈছে গৈ তো তোমালোকৰ যদি গুটে সিলেবাসটো ওভাৰঅল ভালকৈ কমপ্লিট হৈ আছিল গুটেখিনি ভালকৈ বুজি পাইছা তেনেহলে লাহে লাহে 12 পু অকমান পঢ়ি থাকিব পাৰা তোমালোকে আৰু এক্সাম ডেটো নরমাল হিচাপে দিলে হল ইমান একো ক্ৰাইটেৰিয়া নাই যে তোমালোকে ইমান পাবই লাগিব 80+ আনিবই লাগিব কাৰণ 12 ৰ হেতুহে তোমালোকৰ মেইন হ'ব তো 12 টো যদি স্টাৰ্ট দিম বুলি ভাবিছা তোমালোকে দি থাকিব পাৰা আৰু যি সকলৰ ক্লাস 11 টো ভালকৈ কমপ্লিট হোৱা নাই কিছুমান টপিক যেনেকৈ তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি হওক বা মেথছৰ তোমালোকৰ সেই লিমিট চেপ্টাৰটোৰে যদি কিছুমান কনসেপ্ট বা টপিকস ভালকৈ ক্লিয়াৰ হোৱা নাই সেইখিনি তোমালোকে ভালকৈ পঢ়ি থাকিব পাৰা কাৰণ 11 ৰ তোমালোকৰ মাৰ্কস টু 12 ত কাম নাহিব হলেও তাৰ নলেজ কিনি তোমালোকক কাম দিব তো হেতু কাৰণে ট্ৰাই কৰিবা নলেজ কিনি যাতে ভালকৈ একুৱায়াৰ কৰিছা তোমালোকে তো হেতুৱে সাজেশন দিম বাকি তোমালোকৰ নিজৰ ৰিঅ্যাকশনটো কমেন্ট বক্সত জনাবা যি সকল ক্লাস 11 ৰ স্টুডেন্টে চাই আছা আৰু ফাইনাল এক্সাম দি আছিল আৰু এটা এক্সাম যেহেতু পোষ্টপোন হৈছে তো ইয়াৰ ৰিগাৰ্ডিং তুমি কি কবা কমেন্ট বক্সত জনাবা লগতে আমাৰ WhatsApp চেনেলটো জয়েন কৰিবা যদিহে জয়েন কৰা নাই লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো পাই যাবা হেতু জয়েন কৰি ৰাখিবা তাত আমি যিমান পাৰো তোমালোকৰ ইনফৰমেশন আৰু আপডেটস দি যাম তো ইয়াৰ ৰিগাৰ্ডিং যদি ফাৰ্দাৰ কিবা আপডেট আহে বা ৰুটিন যদি প্ৰকাশ পায় তেনেহলে হেখনো মই তাতে শেয়াৰ কৰি দিম তো এটো কাৰণে WhatsApp চেনেলটো জয়েন কৰি ৰাখিবা আৰু মোষ্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি সেকেন্ড ইয়াৰটো তোমালোকক যিমান পাৰো সহায় কৰি যাম